মোৰ এটা কথা মনলৈ আহিছে এই মুহূৰ্তত আৰু মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাওক, মানুহে মানুহক হিংসা কৰি, জ্বলন কৰি বা শত্ৰুতা কৰি বা যাদু তন্ত্ৰ মন্ত্ৰ কৰি তাত যিমানবোৰ পইচা ধৰক ইনভেষ্ট কৰে, পইচা খেদায়, হয় নাই? সিহঁতে বাৰে বাৰে পইচা খেদাই থাকে, বাৰে বাৰে হাৰ মানিলেও, সিহঁতে হাৰি গ'লেও বা সিহঁতে সফল নহ'লেও সেই কামটোত, বাৰে বাৰে বেয়া কামটোত সিহঁতে বাৰে বাৰে পইচা, সময় চব দি তাতেই মানে খৰচা কৰে, সময়বোৰ নষ্ট কৰে, পইচাবোৰ নষ্ট কৰে, ওলোটাকৈ আৰু পাপ আৰ্জিও লয়, কৰ্মফল আৰ্জিও লয়, হয়নে? সিহঁতে সেয়া কৰি যদি হাৰিব নোৱাৰে, আপোনালোকৰ পিছত যদি বাৰে বাৰে পৰি থাকে, সেয়া কৰিও সিহঁতে হাৰ নেমানে, তেতিয়াহ'লে আপুনি কিবা এটা ভাল কাম কৰিবলৈ কিয় হাৰ মানে? আপুনি যদি ধৰক লাগিছে আপোনাৰ মই পৰা নাই, হাৰিছোঁ, আপুনি হাৰ নামানিব, তেতিয়াই উঠক। ভাবক যে বেয়া মানুহে বেয়া কাম কৰি ভয় নকৰে, হাৰ নামানে, কোনো লাজ নকৰে, নিজকে মানে শুধৰণি নহয়, তেতিয়াহ'লে ভাল কাম এটা কৰাত আপোনাৰ বহুত বাধা আহিব পাৰে, কিন্তু বাধা আহিলেও সেই ভাল কামটো আপোনালোকে কেতিয়াও এৰিব নালাগে। যেনেকৈ হ'লেও ধৰি থাকিব লাগে, ভগৱান এদিন আছে আৰু সদায় সত্যৰ সদায় জয়। আপুনি যদি সৎ পথে চলি থাকে, তেতিয়াহে আপোনাক বেয়া পথে নিবলৈ মানুহে চেষ্টা কৰে। সেইকাৰণে আপোনাৰ হাজাৰ শত্ৰু বাঢ়ি যায়। আপুনি সেই শত্ৰুবিলাকক ভয় নকৰিব, একমাত্ৰ ভগৱানৰ নাম লৈ আপুনি কেতিয়াও আপোনাৰ সৎ পথে যোৱা পথটো আপুনি বিচলিত নহ'ব, সদায় আগবাঢ়ি যাব আৰু সদায় সুখত থাকক, সকলোৰে ভাল চিন্তা কৰক, ভালে ৰাখক আৰু নিজেও সুখত